নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 5 সাগৰ মহাসাগৰৰ অংশ 2 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো পৃথিৱীৰ বিভিন্ন মণ্ডলসমূহৰ বিষয়ে আৰু সাগৰ মহাসাগৰৰ বিষয়েও আমি আলোচনা কৰিছিলো এতিয়া আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা এবাৰ চোৱা প্ৰথমতে উৎপত্তিৰ সময়ত পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল অৰ্থাৎ উৎপত্তিৰ সময়ত আজিৰ পৰা 454 বিলিয়ন বছৰ আগত পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল এই সম্পৰ্কে আমি আজি আলোচনা কৰিম দ্বিতীয়তে মহাসাগৰীয় সোঁতৰ বিষয়ে আলোচনা কৰিম মহাসাগৰীয় সোঁত কি অৰ্থাৎ সাগৰ মহাসাগৰত যে সোঁত প্ৰবাহিত হয় হেবুনো কি কাৰণে এই সোঁত পৰিলক্ষিত হয় এই সম্পৰ্কে আমি আজি আলোচনা কৰিম এতিয়া প্ৰথমতে আমি আলোচনা কৰিম যে উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল উৎপত্তিৰ সময়ত অৰ্থাৎ আমি ৪৫,৪০০ কোটি বছৰ অৰ্থাৎ 454 বিলিয়ন বছৰ আগত পৃথিৱীখনৰ অৱস্থা যেটো আছিল বৰ্তমান সময়ত তেনেকুৱা নাই এই সময়ছোৱাত পৃথিৱীয়ে বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে এতিয়া উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা আছিল বুলি কম বাৰু এটা গেছীয় পিণ্ড আছিল কালক্ৰমত এই গেছীয় পিণ্ডই তাপ বিকিৰণ কৰি শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে আৰু তাৰ পিছত সেই গেছীয় পদাৰ্থবোৰ ক্ৰমান্বয়ে জুলীয়া তাৰ পাছত গোটা ৰূপ ল'লে আৰু এইদৰে কি হ'ল পৃথিৱীৰ উপৰিভাগত কিছুমান ওখ চাপৰ আৱৰণৰ সৃষ্টি হয় আৰু এই যে স্থলভাগৰ যিবোৰ অংশ ওপৰৰ যিখিনি অংশ পৃথিৱীৰ উপৰিভাগৰ সেইখিনি কি হ'ল স্থলমণ্ডল ৰূপে পৰিগণিত হ'ল আৰু যিবোৰ নিম্ন অংশ আছিল সেইবোৰত ক্ৰমান্বয়ে কালক্ৰমত পানী জমা হৈ সেইবোৰ কি হয় জলভাগৰ লৈ পৰিণত হ'ল এই ধৰণে পৃথিৱীখন আৰম্ভণিৰে পৰা এতিয়ালৈ বিভিন্ন পৰিৱৰ্তনৰ মাজেদি বৰ্তমানৰ অৱস্থাটো পাইছেহি এতিয়া চোৱা উৎপত্তিৰে পৰা এতিয়ালৈকে পৃথিৱীয়ে প্ৰায় 454 বিলিয়ন বছৰ অতিক্ৰম কৰিছে এই দীঘলীয়া কালছোৱাত নানা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছে মই ইতিমধ্যে ক'লো যে উৎপত্তি হৈছিল আজিৰ পৰা কিমান ৪৫,৪০০ কোটি বছৰ আগত তেতিয়াৰ পৰা বৰ্তমানলৈ বিভিন্ন পৰিৱৰ্তনৰ মাজেদি আহি পৃথিৱীয়ে বৰ্তমানৰ অৱস্থাটো পাইছেহি এই দীঘলীয়া সময়ছোৱাত বিভিন্ন পৰিৱৰ্তনো হৈছে এতিয়া চোৱা উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পিছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল উৎপত্তিৰ সময়ত আৰু তাৰ কিছু বছৰ পিছলৈকে উৎপত্তিৰ পৰা পৃথিৱীখন এটা উত্তপ্ত গেছীয় পিণ্ড আছিল এটা গেছৰ পিণ্ড যেটো উত্তপ্ত আছিলে কিন্তু কি হ'ল আৱৰ্তনৰ যোগেদি তাপ বিকিৰণ কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে তোমালোকে নিশ্চয় জানা আৱৰ্তন মানে কি পৃথিৱীৰ যেটো আৱৰ্তন গতি অৰ্থাৎ পৃথিৱীয়ে কি কৰে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে গতিকে এই ঘূৰা বা এই ৰোটেশনটোক কোৱা হয় আৱৰ্তন গতিকে ক্ৰমান্বয়ে পৃথিৱীয়ে যেতিয়া আৱৰ্তন কৰি তাপ বিকিৰণ কৰিলে এটা বিকিৰণ মানে কি বাৰু উষ্ণ বস্তুৰ পৰা শক্তি বা তাপ বিকিৰিত হোৱা এটা প্ৰক্ৰিয়া অৰ্থাৎ যেহেতুকে পৃথিৱীখন এটা গেছীয় পিণ্ড আছিলে আৱৰ্তন কৰাৰ ফলত কি হ'ল তাৰ পৰা পোহৰ কণাবোৰ শক্তি কণাবোৰ ক্ৰমান্বয়ে প্ৰসাৰিত বিকিৰিত হ'বলৈ ধৰিলে আৰু এইদৰে ক্ৰমান্বয়ে কি হ'ল শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে তাপ বিকিৰণ কৰাৰ ফলত আৱৰ্তনৰ যোগেদি ক্ৰমান্বয়ে কি হ'ল শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে
তোমালোকে নিশ্চয় জানা যে পৃথিৱীত সকলো ঠাইতে একে সময়তে সমানে সূৰ্যৰ পোহৰ নাপায় কাৰণ পৃথিৱীয়ে আৱৰ্তন কৰে আৱৰ্তন কৰোতে কি হয় যেটো অংশ সূৰ্যৰ মুখামুখি হয় সেই অংশটোত কি হয় দিন হয় হয়নে আকৌ তাৰ বিপৰীতমুখী যেটো অংশ হেইটোত ৰাতি হয় কাৰণ যেহেতুকে পৃথিৱীখন গোলাকাৰ আকৃতি গতিকে একে সময়তে সকলো ঠাইতে সূৰ্যৰ পোহৰ নপৰে যেটো অংশ সূৰ্যৰ মুখামুখি হ'ব সেইটো অংশত পোহৰ হ'ব আকৌ তাৰ বিপৰীত অংশটোত আন্ধাৰ অৰ্থাৎ ৰাতি হ'ব গতিকে এই ধৰণে আৱৰ্তনৰ যোগেদি কি হ'ল ক্ৰমান্বয়ে তাপ বিকিৰণ কৰি শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে সময়ত গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ ঘনীভূত হৈ জুলীয়া আৰু গোটা অৱস্থা পায় আৰু ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণৰ সৃষ্টি হয় ফলত যি গেছীয় অৱস্থাত আছিল পৃথিৱীখন সেই গেছীয় বস্তুবোৰ কি হ'ল সেই গেছীয় পদাৰ্থবোৰ ক্ৰমান্বয়ে ঘনীভূত হৈ সংকুচিত হৈ ক্ৰমান্বয়ে জুলীয়া অৱস্থা ললে জুলীয়া ৰূপ ললে তাৰ পিছত ক্ৰমান্বয়ে গোটা অৱস্থা ললে এই ধৰণে কি হ'ল ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীখনৰ উপৰিভাগত কিছুমান ওখ চাপৰ আৱৰণৰ সৃষ্টি হ'ল এতিয়া ওখ চাপৰ আৱৰণৰ যেতিয়া সৃষ্টি হ'ল তাৰ পাছত চাবা পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোৰ ওখ অংশবোৰে স্থলমণ্ডলৰ ৰূপ লয় আৰু নিম্ন অংশবোৰত কালক্ৰমত পানী জমা হৈ মহাসাগৰৰ সৃষ্টি হয় এতিয়া পৃথিৱীৰ উপৰিভাগৰ যেটো কঠিন আৱৰণ তাৰে ওখ অংশবোৰে স্থলমণ্ডলৰ ৰূপ ললে আৰু তলৰ ফালে বা নিম্ন ফালে যিবোৰ ঠাই আছিল তাত ক্ৰমান্বয়ে সেইবোৰত ক্ৰমান্বয়ে পানী জমা হৈ কি হ'ল সেইবোৰ মহাসাগৰৰ সৃষ্টি হ'ল সেইবোৰ জলমণ্ডলৰ ৰূপ ললে তেতিয়া পৃথিৱীৰ পৰিৱেশৰ প্ৰধান উপাদান হিচাপে এই মহাসাগৰবোৰে বিশেষ ভূমিকা পালন কৰি আহিছে আৰু এই মহাসাগৰবোৰে পৃথিৱীখনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে সেইকাৰণে আমি যে মহাসাগৰৰ বিষয়ে মহাসাগৰীয় সোঁতৰ বিষয়ে বা এই সাগৰীয় পানীৰ গুণাগুণ বা এই যে সোঁত সৃষ্টি হয় এইবোৰনো কিয় সৃষ্টি হয় এই সম্পৰ্কে আমি অধ্যয়ন কৰিব লাগে যিহেতুকে ই পৰিৱেশৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উপাদান এইবাৰৰ আমাৰ টপিকটো হ'ব কি মহাসাগৰীয় সোঁত এতিয়া মহাসাগৰীয় সোঁত বা সোঁত বুলি ক'লে আমি কি বুজো বাৰু আমি ঢৌবোৰক বুজো হয়নে আমি যেতিয়া সাগৰ বা মহাসাগৰৰ চাও বা দেখো তেতিয়া কি দেখো বাৰু আমি কিছুমান স্বাভাৱিক ঢৌ দেখো সাগৰ মহাসাগৰবোৰত এই স্বাভাৱিক ঢৌবোৰৰ উপৰিও আন বিভিন্ন ধৰণৰ সোঁত বা ঢৌ এই সাগৰ মহাসাগৰবোৰত কি হয় প্ৰবাহিত হয় আৰু এইদৰে যে প্ৰবাহিত হয় সেইবোৰকে কোৱা হয় কি মহাসাগৰীয় সোঁত বুলি কোৱা হয় এতিয়া চোৱা মহাসাগৰীয় সোঁত ওচেন কাৰেন্টছ মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ স্থিৰ নহয় মহাসাগৰবোৰ বা সাগৰবোৰ অতি বিশাল হয়নে কিন্তু ইয়াৰ পানীভাগ কেতিয়াও স্থিৰ নাথাকে হয়নে এই পানীভাগত বিভিন্ন ধৰণৰ ঢৌ পৰিলক্ষিত হয় স্বাভাৱিক ঢৌৰ উপৰিও আন বিভিন্ন ধৰণৰ ঢৌ ইয়াত পৰিলক্ষিত হয় স্বাভাৱিক ঢৌৰ উপৰিও বিভিন্ন কাৰণত ইয়াৰ পানীভাগে কিছুমান নিৰ্দিষ্ট দিশত এফালৰ পৰা আনফাললৈ গতি কৰে মহাসাগৰৰ পানীভাগ এইদৰে প্ৰবাহিত হোৱাকে মহাসাগৰীয় সোঁত বুলি কোৱা হয় এতিয়া স্বাভাৱিক ঢৌবোৰৰ উপৰিও আন বিভিন্ন কাৰক আছে যাৰ কাৰণে এই সাগৰৰ পানীভাগ এফালৰ পৰা আনফাললৈ প্ৰবাহিত হয় বা সাগৰৰ পানীত বিভিন্ন ধৰণৰ ঢৌ পৰিলক্ষিত হয় বিভিন্ন কাৰণসমূহৰ বাবে আৰু এইদৰে যে প্ৰবাহিত হৈ থাকে পানীভাগ সেই প্ৰবাহিত হোৱা যেটো প্ৰক্ৰিয়া বা প্ৰবাহিত যে হয় তাকেই কোৱা হয় কি মহাসাগৰীয় সোঁত বুলি কোৱা হয় ইংৰাজীত যাক কোৱা হয় ওচেন কাৰেন্টছ বুলি এতিয়া চোৱা নদীৰ দৰে সঠিক গতিপথ নাথাকিলেও মহাসাগৰীয় সোঁতৰো বিস্তৃতি গতিদিশ আৰু বেগ আছে
যদিও নদীৰ এটা গতিপথ থাকে নদীৰ দৰে মহাসাগৰৰ গতিপথ নাই কিন্তু ইয়াৰ বিস্তৃতি আছে ইয়াৰ প্ৰসাৰতা আছে হয়নে ইয়াৰ নিৰ্দিষ্ট গতিবেগ আছে নিৰ্দিষ্ট বেগেৰে হয়নে নিৰ্দিষ্ট বেগত ই বলে ঠিক তেনেকৈ নিৰ্দিষ্ট গতি দিশ পৃথিৱীৰ আৱৰ্তন গতি নিয়ত বতাহ পানীৰ উষ্ণতা লৱণতা আৰু চাপৰ তাৰতম্য উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে এতিয়া সাগৰ মহাসাগৰৰ পানীত যে সোঁতৰ সৃষ্টি হয় তাৰ মূল কাৰণসমূহ কি এতিয়া প্ৰথমটো হ'ল পৃথিৱীৰ আৱৰ্তন গতি পৃথিৱীৰ আৱৰ্তন গতি মানে কি আমি ইতিমধ্যে আলোচনা কৰিলো যে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি যি ঘূৰ্ণন পশ্চিমৰ পৰা পূবলৈ সেয়া হ'ল পৃথিৱীৰ আৱৰ্তন গতি গতিকে এই আৱৰ্তন গতিৰ ফলতো সাগৰত কি হয় ঢৌৰ সৃষ্টি হয় তাৰ উপৰিও চোৱা নিয়ত বতাহ এতিয়া নিয়ত বতাহ মানে কি বাৰু চোৱা আমাৰ পৃথিৱীৰ উপৰিভাগত বিভিন্ন কিছুমান চাপৰ বলয় আছে বিভিন্ন বলয় আছে এই বলয় আমি আলোচনা কৰিম পিছলৈ যে এই স্থায়ী উচ্চ বলয়সমূহৰ পৰা নিম্ন বলয়সমূহলৈ যি বতাহ দিনটোৰ ভিতৰত বলে তাক কোৱা হয় নিয়ত বতাহ অৰ্থাৎ সেই বতাহৰ কাৰণেও কি হয় সাগৰৰ পানীত ঢৌৰ সৃষ্টি হয় তাৰ পিছত চোৱা পানীৰ উষ্ণতা অৰ্থাৎ পানীখিনি গৰম বা ঠাণ্ডাৰ মাত্ৰা এই পানীৰ উষ্ণতাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে প্ৰভাৱ পেলায় কাৰণ সকলো অঞ্চলৰ পানী একেধৰণে গৰম হৈ নাথাকে বা কিছুমান অঞ্চলৰ পানী ঠাণ্ডা হয় আৰু কিছুমানৰ গৰম হয় উষ্ণ হয় তাৰ কাৰণো আছে এই ক্ষেত্ৰত গভীৰতা এটা কাৰক ঠিক তেনেকৈ সূৰ্যৰ পোহৰ এটা কাৰক গতিকে এই পানীৰ উষ্ণতাই এই ক্ষেত্ৰত প্ৰভাৱ পেলায় মহাসাগৰৰ পৰা ঢৌৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত ঠিক তেনেকৈ লৱণতা এতিয়া লৱণতা মানেনো কি লৱণতা মানে হ'ল সাগৰৰ পানীত থকা লুৰ পৰিমাণকে লৱণতা বুলি কোৱা হয় এতিয়া প্ৰত্যেক পানীতে সকলো পানীতে কি পোৱা যায় কিছু পৰিমাণে লুণ পোৱা যায় কিন্তু সাগৰৰ পানীত এই পৰিমাণ বেছি সাগৰৰ পানীত গতিকে এই লৱণতা এই সাগৰৰ পানীত লুণৰ পৰিমাণ কিমান সেয়াও কি কৰে মহাসাগৰত ঢৌৰ সৃষ্টি কৰাত সহায় কৰে ঠিক তেনেকৈ চাপৰ তাৰতম্য আমাৰ ভূপৃষ্ঠত সকলো ঠাইতে চাপ একেধৰণৰ নহয় চাপৰ তাৰতম্য ঘটে এই ক্ষেত্ৰতো দুটা কাৰকে প্ৰভাৱ পেলায় এটা হ'ল বায়ুৰ উষ্ণতা আৰু আনটো হ'ল পৃথিৱী পৃষ্ঠৰ উচ্চতা গতিকে এই উচ্চতা পৃথিৱীৰ আৰু বায়ুৰ উষ্ণতায়ো কি কৰে চাপৰ তাৰতম্য ঘটায় সকলো ঠাইত চাপ একে সেইকাৰণে নহয় গতিকে এই যে চাপৰ তাৰতম্যতা সেয়াও কি কৰে সাগৰৰ ঢৌ সৃষ্টি কৰাত সহায় কৰে ঠিক তেনেকৈ উপকূল ৰেখাৰ আকাৰ এই সাগৰীয় উপকূল অঞ্চলৰ আকাৰ উপকূল ৰেখাৰ আকাৰেও এই ক্ষেত্ৰত প্ৰভাৱ পেলায় সাগৰৰ ঢৌৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত গতিকে এই কাৰকসমূহৰ বাবে সাগৰত বিভিন্ন ধৰণৰ বা মহাসাগৰবোৰত স্বাভাৱিক ঢৌবোৰৰ উপৰিও আন বিভিন্ন ঢৌ পৰিলক্ষিত হয় গতিকে সেই ক্ষেত্ৰত এই কাৰকসমূহে বিশেষভাৱে প্ৰভাৱ পেলায় এতিয়া চোৱা সাগৰীয় প্ৰবাহৰ বাবে দায়বদ্ধ কাৰক আমি যিকেইটা ইতিমধ্যে আলোচনা কৰিলো সেইকেইটা ইয়াত পইণ্ট হিচাপে দিয়া আছে যে সাগৰীয় প্ৰবাহ বা মহাসাগৰীয় সোঁতৰ কাৰণে কি কাৰক দায়বদ্ধ কি কাৰকে এই সোঁত সৃষ্টি কৰাত সহায় কৰে পৃথিৱীৰ আৱৰ্তন গতি হয়নে ৰটেশ্যন পৃথিৱীয়ে যি পৰিভ্ৰমণ কৰি থাকে ঠিক তেনেকৈ বতাহ কিছুমান উচ্চ চাপ বলয়ৰ পৰা নিম্ন চাপ বলয়লৈ বা পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ বতাহ বলে সেই বতাহেও এই ক্ষেত্ৰত সহায় কৰে ঠিক তেনেকৈ পানীৰ উষ্ণতা সেই পানীৰ গৰম বা ঠাণ্ডাৰ মাত্ৰা কিমান সেয়াও সাগৰীয় প্ৰবাহৰ কাৰণে দায়বদ্ধ লৱণীয়তা সাগৰৰ পানীত থকা লুণৰ পৰিমাণ আৰু উপকূল ৰেখাৰ আকাৰ সেই উপকূলীয় ৰেখাৰ আকাৰ কেনেকুৱা এই আটাইকেইটা কাৰকে সাগৰত ঢৌত সৃষ্টি কৰাত বা মহাসাগৰৰ ঢৌ সৃষ্টি কৰাত বিভিন্ন ধৰণে সহায় কৰে এতিয়া চোৱা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে কিছুমান উচ্চ আৰু নিম্ন চাপৰ বলয় বিস্তৃত হৈ আছে চোৱা আমাৰ পৃথিৱীত
মই ইতিমধ্যে ক'লো যে নিয়ত বতাহৰ সময়ত কিছুমান বলয় আছে, কিছুমান উচ্চ চাপ বলয় আছে, কিছুমান নিম্ন চাপ বলয় আছে, আৰু এই বলয়সমূহ কিহৰ কাৰণে সৃষ্টি হৈছে? চাপৰ তাৰতম্যৰ ফলত বিভিন্ন ধৰণৰ বলয় দেখা যায়। এই চাপৰ পাৰ্থক্যৰ বাবে পৃথিৱীৰ ওপৰেৰে বিভিন্ন ধৰণৰ বতাহ বয়, আৰু সেই যে চাপৰ তাৰতম্য সকলো ঠাইত একে নহয়। এই ক্ষেত্ৰত দুটা কাৰক আছিলে, বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা। তাৰ ওপৰত ভিত্তি কৰি কি হয়? চাপৰ তাৰতম্য ঘটে। গতিকে এই তাৰতম্যৰ কাৰণে পৃথিৱীৰ ওপৰেৰে বিভিন্ন ধৰণৰ বতাহ বয়, আৰু এই বতাহবোৰে কি কৰে? সাগৰীয় সোঁত সৃষ্টি কৰাত সহায় কৰে। আৰু এই চাপৰ তাৰতম্যৰ বাবে যিবোৰ বতাহ বয় বিভিন্ন উচ্চ চাপ বলয়ৰ পৰা নিম্ন চাপ বলয়লৈ, সেইসমূহৰ বাবে কি সৃষ্টি হয়? সাগৰত ঢৌৰ সৃষ্টি হয়। এতিয়া চোৱা, এই চিত্ৰখন তোমালোকে দেখিছা? ইয়াত আমাৰ পৃথিৱী পৃষ্ঠত থকা বিভিন্ন ধৰণৰ বলয়সমূহ দিয়া আছে। কিছুমান যে উচ্চ চাপ বলয় আছে, কিছুমান নিম্ন চাপ বলয় আছে, সেই সম্পৰ্কে দিয়া আছে। চোৱা, একদম বিষুৱ ৰেখাৰ এই অঞ্চলটো কি অঞ্চল? নিৰক্ষীয় নিম্ন চাপ বলয়। ঠিক তেনেকৈ আমি যদি ওপৰৰ ফালে গৈ থাকো, উত্তৰ মেৰুৰ ফালে, উত্তৰ গোলাৰ্ধ, তাৰ ওপৰত কি আছে? এইটো উত্তৰ পূব বাণিজ্য বতাহ। তাৰ ওপৰত উপক্ৰান্তীয় উচ্চ চাপ বলয়। তাৰ ওপৰত পশ্চিমা বতাহ, উপমেৰুদেশীয় নিম্ন চাপ বলয়, মেৰুদেশীয় পূব বতাহ, উচ্চ চাপ বলয়। গতিকে এই ধৰণে বিভিন্ন প্ৰকাৰৰ বতাহ বিভিন্ন বলয়ৰ পৰা কি হয়? বলে। এতিয়া চোৱা, দক্ষিণ পূব বাণিজ্য বতাহ, হয় নাই? তাৰ তলতে আছে উপক্ৰান্তীয় উচ্চ চাপ বলয়। তাৰ তলত চোৱা পশ্চিমা বতাহ, উপমেৰুদেশীয় নিম্ন চাপ বলয়। তাৰ তলত চোৱা মেৰুদেশীয় পূব বতাহ, তলত চোৱা উচ্চ চাপ বলয়। এতিয়া এই যে উচ্চ চাপ বলয় আছে তলত, এই উচ্চ চাপ বলয়ৰ পৰা কি বতাহ বলে? মেৰুদেশীয় পূব বতাহ বলে। ঠিক তেনেকৈ আকৌ উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা পশ্চিমা বতাহ বলে। এই ধৰণে বিভিন্ন বলয়ৰ পৰা বিভিন্ন বতাহ বলা দেখা যায়, আৰু এই ধৰণে আমাৰ পৃথিৱী পৃষ্ঠত কি কৰিছে? বিভিন্ন চাপ, নিম্ন চাপ, উচ্চ চাপ বলয় দেখা যায়, আৰু এই বলয়সমূহৰ পৰা বিভিন্ন বতাহ বলে, আৰু এই বতাহবোৰৰ কাৰণে কি হয়? সাগৰত ঢৌৰ সৃষ্টি হোৱা দেখা যায়। এতিয়া চোৱা, নিৰক্ষীয় অঞ্চলত প্ৰত্যক্ষ সূৰ্যৰ ৰশ্মি পোৱা যায়। আমি পাইছিলো নিৰক্ষীয় অঞ্চল, ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো। নিৰক্ষীয় অঞ্চল আছিলে বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত আছিলে, যাক বিষুৱীয় অঞ্চল বুলিও কোৱা হয়। গতিকে এই যে নিৰক্ষীয় অঞ্চলটো, ইয়াত কি হয়? প্ৰত্যক্ষ সূৰ্যৰ ৰশ্মি পোৱা যায়, মানে ইয়াত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে। গতিকে কি হয়? ইয়াত সাগৰৰ উষ্ণতা তুলনামূলকভাৱে বেছি। গতিকে এই অঞ্চলটোত যিহেতুকে ৰ'দ বা সূৰ্যৰ পোহৰ ডাইৰেক্ট লম্বভাৱে পৰে, গতিকে ইয়াত কি হয়? সাগৰৰ উষ্ণতা বেছি, সাগৰৰ পানীভাগৰ উত্তাপ বেছি, বাষ্পীভৱন বেছি। যিহেতুকে উষ্ণতা বেছি, সূৰ্যৰ পোহৰো লম্বভাৱে পৰে, গতিকে ইয়াৰ পৰা বাষ্পীভৱন বেছিকৈ হয়। যদিও এই অংশত কি হয়? ঘনত্ব কম হয়, কিন্তু বাষ্পীভৱন বেছি যদিও ইয়াত ঘনত্ব কম হোৱা দেখা যায়। আকৌ চোৱা, নাতিশীতোষ্ণ আৰু মেৰু অঞ্চলত সাগৰৰ পানী শীত হয়। আকৌ যিবোৰ নাতিশীতোষ্ণ অঞ্চল, অৰ্থাৎ বিষুৱ ৰেখাৰ পৰা কিছু দূৰলৈকে আছে, য'ত সূৰ্যৰ পোহৰ লম্বভাৱে নপৰে, য'ত হেলনীয়াকৈ পৰে, সেইবোৰ ঠাইত আৰু মেৰু অঞ্চলবোৰত কি হয়? সাগৰৰ পানী শীত হয়, কাৰণ ৰ'দ নপৰাৰ কাৰণে সেই ঠাইত সাগৰৰ পানী উষ্ণ নহয়, কি হয়? ঠাণ্ডা হয়, শীত হয়, আৰু বাষ্পীভৱনো কম। যিহেতুকে ৰ'দৰ পোহৰ, সূৰ্যৰ পোহৰ ডাইৰেক্টলি নপৰে, গতিকে ইয়াত কি হয়? বাষ্পীভৱন কম হোৱা দেখা যায়। আৰু চোৱা, পানী আৰু বায়ুৰ চাপৰ ঘনত্ব বেছি। পানীৰ ঘনত্ব আৰু বায়ুৰ চাপ ইয়াত বেছি হোৱা দেখা যায়। গতিকে এইটো চোৱা, নিৰক্ষীয় অঞ্চলত কি হয়? যিহেতুকে সূৰ্যৰ পোহৰ বেছিকৈ পৰে, লম্বভাৱে পৰে, গতিকে ইয়াত বাষ্পীভৱন বেছি হয়। ইয়াৰ পানীৰ উষ্ণতাও বেছি হয়, আৰু বাষ্পীভৱন
বেছি যদিও ইয়াৰ পানীৰ ঘনত্ব কি হয় কম হয় কিন্তু যদি আমি নাতিশীতোষ্ণ অঞ্চলবোৰ য'ত বেছি গৰম নহয় ঠাণ্ডাও নহয় আৰু মেৰু অঞ্চল হয়নে বৰফেৰে ঢাক খাই থকা অঞ্চলৰ ফালে আমি যদি চাওঁ তেতিয়াহ'লে সেই অঞ্চলত কি হয় পানীভাগ ঠাণ্ডা হয় কাৰণ তাত সূৰ্যৰ পোহৰ পোনপটীয়াভাৱে নপৰে গতিকে ইয়াত বাষ্পীভৱনো কম হয় আৰু পানীৰ ঘনত্ব কিন্তু ইয়াত বেছি হোৱা দেখা যায় হয়নে গতিকে পানীৰ ঘনত্ব আৰু বায়ুৰ চাপ বেছি হোৱা পৰিলক্ষিত হয় আকৌ এতিয়া চোৱা সাগৰৰ পানীত থকা লৱণীয়তাৰ পৰিমাণো ঠাইভেদে বেলেগ বেলেগ এতিয়া সাগৰৰ পানীত থকা লৱণীয়তাৰ পৰিমাণো ঠাইভেদে বেলেগ বেলেগ হয় সাগৰৰ পানী লৱণযুক্ত হোৱাৰ কাৰণ কি আছিলে কাৰণ সাগৰৰ পানীত বিভিন্ন খনিজ দ্ৰব্য মিহলি হৈ থাকে হয়নে এতিয়া আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো ক্ৰান্তীয় অঞ্চলৰ পানীবোৰ কি আছিল বেছি লৱণযুক্ত সেই ঠাইত সাগৰ মহাসাগৰৰ পানীবোৰ বেছি লৱণযুক্ত কিন্তু নিৰক্ষীয় অঞ্চল বা মেৰু অঞ্চলত কি আছিলে কম লৱণযুক্ত আছিলে গতিকে ঠাই ভেদেও এই লৱণীয়তাৰ পাৰ্থক্য দেখা যায় এইবোৰ সাগৰীয় সোঁতৰ গতিৰ আঁৰৰ কাৰণ গতিকে এই সমূহে সাগৰীয় সোঁত সৃষ্টি কৰাত সাগৰীয় সোঁতৰ গতিৰ আঁৰৰ মূল কাৰক এই সমূহে লৱণীয়তা বতাহ হয়নে বিভিন্ন চাপ বলয়সমূহৰ পৰা বিভিন্ন বতাহ বলা দেখা যায় সেইবোৰো কি হয় এই সাগৰীয় সোঁতৰ আঁৰৰ মূল কাৰণ এতিয়া চোৱা পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ ফলত সাগৰীয় প্ৰবাহৰ দিশ সলনি হয় তে পৃথিৱীয়ে যে আৱৰ্তন কৰি থাকে পৰিভ্ৰমণ কৰি থাকে তাৰ ফলত কি হয় সাগৰীয় সোঁতৰ দিশো সলনি হয় চোৱা ইয়াৰ কাৰণে কি হ'ব পাৰে মেৰুমুখী সোঁত পূব দিশলৈ প্ৰবাহিত হয় আৰু বিষুৱমুখী সোঁত পশ্চিম দিশলৈ প্ৰবাহিত হয় যিবোৰ মেৰুমুখী সোঁত সেইবোৰ পূব দিশলৈ প্ৰবাহিত হয় আৰু যিবোৰ বিষুৱমুখী সোঁত সেইবোৰ পশ্চিমলৈ প্ৰবাহিত হয় তাৰ কাৰণ হৈছে কি পৃথিৱীৰ পৰিভ্ৰমণ যে কৰি থাকে পৃথিৱীৰ আৱৰ্তন গতি পৰিভ্ৰমণ গতিৰ কাৰণে এই ধৰণৰ পাৰ্থক্যও দেখা যায় এতিয়া আজি যিখিনি আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি আজি মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা আছিল উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা আছিল গেছীয় পিণ্ড আছিল হয়নে গেছীয় পিছলৈহে ই লাহে লাহে আৱৰ্তনৰ যোগেদি তাপ বিকিৰণ কৰি শীতল আৰু সংকুচিত হৈছিল গতিকে প্ৰথম অৱস্থাত কি আছিলে এটা গেছীয় পিণ্ড আছিলে এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ ফলত সাগৰীয় প্ৰবাহৰ দিশ সলনি নহয় আমি কি পাইছিলো পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ ফলত সাগৰীয় প্ৰবাহৰ দিশ সলনি হয় বুলি পাইছিলো গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব হয় হয়নে এবাৰ তৃতীয় প্ৰশ্নটো চোৱা নিৰক্ষীয় অঞ্চলত বাষ্পীভৱন ডেছ যদিও এই অংশত ঘনত্ব কম নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ বেছি পানীৰ অধিক উষ্ণ আছিলে গতিকে এই অঞ্চলত বাষ্পীভৱন কি আছিলে বেছি আছিলে কিন্তু তাৰ তুলনাত পানীৰ ঘনত্ব কম আছিল আজি মই তোমালোকৰ সৈতে আলোচনা কৰিলো উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল আৰু মহাসাগৰীয় সোঁতৰ বিষয়ে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ